আজি মই বনাব লৈছোঁ চকোলাভাৰ কেক। এই কেকটো বনাবৰ কাৰণে মই প্ৰিমিক্স লৈ লৈছোঁ 1 বাতি। আপোনালোকে যিমান পৰিমাণৰ বনায় সিমান ল'ব পাৰে, এইটোত কোনো জোখ বুলিবলৈ নাই আৰু। প্ৰিমিক্সত এতিয়া মই যোনটো বাতিৰে প্ৰিমিক্স লৈছোঁ সেই বাতিটোতে মই পানী লৈ লৈছোঁ। পানী এড কৰিছোঁ, অকণকৈ পানী এড কৰিম। 1 বাতি প্ৰিমিক্সৰ কাৰণে 1 বাতি পানীৰে প্ৰয়োজন হয়। ইয়াত মই চকলেট প্ৰিমিক্স লৈছোঁ। চকলেট প্ৰিমিক্সৰ জেগাত আপোনালোকে ময়দা দিও বনাব পাৰে। ময়দা দি বনালে ময়দাটো আপোনাৰ 1 বাতি ময়দা ল'লে তাত 4 চামুচ কোকো পাউডাৰ ল'ব লাগিব আৰু আধা বাতি চেনি ল'ব লাগিব। তেতিয়াও এইটো একদম পূৰা প্ৰিমিক্সৰ নিচিনা হৈ যাব। তাত আধা চামুচ বেকিং পাউডাৰ আৰু আধা চামুচতকৈ কম বেকিং চ'ডা এড কৰি দিব। চকলেট মিক্সটোৰ বেটাৰটোৰ থিকনেছটো মই দেখাই দিছোঁ। একদম বহুত বেছি পাতলো হ'ব নালাগে, বহুত বেছি ডাঠো হ'ব নালাগে। আৰু আজি মই এই চকোলাভাৰ কেকটো বনাম ইডলি ষ্টেণ্ডত। মানে যদি এপে ষ্টেণ্ড নাথাকে তেতিয়াহ'লে ইডলি ষ্টেণ্ডতো বনাব পাৰে বা সৰু চাইজৰ বাতিটো বনাব পাৰে। মই ইডলি ষ্টেণ্ডত বনাম আজি। প্ৰথমতে মই ইডলি ষ্টেণ্ডডাল অকণমান তেল দি গ্ৰীজ কৰি লৈছোঁ। যদি বাতিত বনায় বাতিটো তেল দি অকণমান গ্ৰীজ কৰি ল'ব আৰু। আনফালে মই আজিৰ এই চকোলাভাৰ কেকটো বনাবৰ কাৰণে ডাৰ্ক কম্পাউণ্ড ইউজ কৰিছোঁ। ডাৰ্ক কম্পাউণ্ডৰ জেগাত আপোনালোকে যিকোনো চকলেটেই ল'ব পাৰে, ডেইৰী মিল্ক দিও বনাব পাৰে। এতিয়া মই চকলেটটো অকণকৈ কাটি ল'ম। মই এইটো কেকৰ কাৰণে ব্যৱহাৰ কৰা চকলেট হয়। এতিয়া চকলেটটো সৰু চাইজত কাটি ল'ম আৰু যদি চকলেটটো ফ্ৰিজত থাকে ফ্ৰিজৰ পৰা অলপ দেৰি আগত উলিয়াই থ'ব, মানে 1 ঘণ্টামানৰ আগত, তেতিয়া কাটিবলৈ সহজ হয় আৰু। এতিয়া মই কাটি ল'ম। এইটো বহুত বেছি নালাগে কাৰণ ভিতৰত আমি দিম চকলেটটো। অলপমান কাটি পেলাই এইটো মেল্ট কৰি ল'লেই হৈ গ'ল। চকলেটটো কাটি হোৱাৰ পিছত মই এটা বাচনত ট্ৰান্সফাৰ কৰি ল'লোঁ। কৰি লোৱাৰ পিছত মই ইয়াত এতিয়া 4 চামুচমান গৰম পানী দি দিম। একদম সৰু চামুচ এখনেৰে 4 চামুচ দিছোঁ আৰু। মানে যদি ডাঙৰ হয় তেতিয়াহ'লে 2 চামুচ দিলেও হ'ব। আৰু দি লৈ পেলাই পানীখিনি দি লৈ পেলাই মই যোনখিনি গৰম পানী কৰিছিলোঁ সেই গৰম পানীখিনি ওপৰতে বাচনটো থৈ দিম যাতে চকলেটটো মেল্ট হৈ যায় আৰু এয়া চাওক মোৰ চকলেটখিনি মেল্ট হৈ গ'ল। এই চকলেট মেল্ট কৰা একেবাৰে সহজ উপায়টো। এনেদৰে চকলেট মেল্ট কৰি আপুনি কেকতো ব্যৱহাৰ কৰিব পাৰে। এই চকোলাভাৰ কেকটো এবাৰ বনাই চাবচোন। এনেকৈ বহুতেই বেছি ভাল লাগে। ইডলি ষ্টেণ্ডত যেতিয়া বনাই নহয় অকণ ডাঙৰ চাইজৰো হয়, খাবলৈও ভাল লাগে। খাবলৈতো যিসকলে খাইছে তেওঁলোকে জানেই। আৰু মোৰ চকলেটটো মেল্ট হোৱাৰ পিছত এতিয়া মই যোনটো কেকৰ বেটাৰ বনাই থৈছোঁ সেইটোও লৈ আহিম আৰু ইডলি ষ্টেণ্ডডালৰ ওপৰত এটা মানে 1 চামুচকৈ এড কৰি যাম। আৰু এই কেকটো ইডলি ষ্টেণ্ডত বনোৱা এটাই ফাইদা আছে, কাৰণ ইডলি ষ্টেণ্ডত বনালে আমি ষ্টিম কৰোঁ ন। ষ্টিম কৰিলে মানে এইটো ভিতৰৰ চকলেটখিনি জ্বলি যোৱাত ভয় নাথাকে। এনেই কেতিয়াবা মানে কি হয় ভিতৰৰ চকলেটখিনি জ্বলিও যায়। খালি এটা কথা ধ্যান ৰাখিব, ইডলি ষ্টেণ্ডডালত যেতিয়া মানে চকলেটৰ বেটাৰটো দিয়ে নহয় তেতিয়া মানে অকণমান কমাই দিব। মোৰ বেছিয়ে হৈ গৈছিলে কাৰণে মোৰ মানে ইমান ভালকৈ মানে ফুলিবলৈ নাপালে। কাৰণ এই প্ৰিমিক্স দি বনালে প্ৰিমিক্সটো বহুত বেছি ফুলি যায়। সেইকাৰণে আপোনালোকে যিমান পাৰে সিমান কমাই দিব। এইটো পিছত ভৰি ডাঙৰ হ'বই মানে। আৰু ইয়াত চাওক মই ইডলি ষ্টেণ্ডডাল এনেকৈ ভৰাই ল'লোঁ। আৰু যিখিনি বেটাৰ বেছি হৈছে সেইখিনিও আমাক দৰকাৰ হ'বই, সেইখিনি মই বেছিকৈ ৰাখিছোঁৱেই। মই 2টা মানে খানতহে ভৰ্তি কৰিছোঁ। 3 নম্বৰটো দিলে মানে মোৰ মিক্সটো বেটাৰখিনি কমি যাব সেইকাৰণে। আনফালে এটা গ্লাছত মই এটা পাইপিং বেগ লৈ লৈছোঁ। পাইপিং বেগটো এনেকৈ গিলাছত সোমোৱাই লৈছোঁ। তেতিয়া মানে কি মানে এইটো ওলাই নপৰে আৰু সোমোৱাবলৈ সহজ হয় সেইকাৰণে। পাইপিং বেগটোৰ ভিতৰত মই চকলেট গানাছখিনি সোমোৱাই ল'লোঁ ভালদৰে। সোমোৱাই পেলাই এতিয়া মই মানে নিজৰ জোখ অনুসৰি পাইপিং বেগটো কাটি ল'ম আৰু। এনেদৰে মানে কৰিলে গিলাচৰ ভিতৰত সোমোৱাই ল'লে সুবিধা হয় এইটো কাটিবলৈও। আৰু এইটো কাটোতো এনেকৈ ধৰি ল'ব মানে, কাৰণ আমি চকলেটখিনি অকণমান বেছিকৈ পাতল কৰিছোঁ। যদি ডাঠ হৈ থাকে তেতিয়া ইমান চিন্তা নাথাকে। মোৰতো অকণমান বেছি পাতল হৈছিলে ন চকোলাভাৰ কেকত দিবৰ কাৰণে, সেইকাৰণে। আৰু এতিয়া মই পাইপিং বেগটো দি এনেকৈ পূৰা কেকৰ বেটাৰখিনি মাজলৈ এনেকৈ সোমোৱাই পেলাই চকলেট গানাছখিনি যেতিয়া কেকৰ ভিতৰত দিয়া হয় নহয় তেতিয়া পাইপিং বেগটো অকণমান ভিতৰলৈ সোমোৱাই দিব যাতে চকলেটখিনি একদম ভিতৰত সমানে হৈ যায়। আৰু মই যেনেকৈ কৰিছোঁ তেনেকৈয়ে কৰি ল'ব আপোনালোকে, তেতিয়া একদম বহুত সহজতে হৈ যাব। আৰু এয়া চাওক মোৰ চকলেটখিনি এড কৰি হৈ গ'ল। ছেম প্ৰচেছত মই গোটেই কেককেইটাৰ মাজত চকলেট ডিপ কৰি দিলোঁ। এতিয়া মই যোনখিনি কেকৰ বেটাৰ এক্সট্ৰাকৈ আছিলে তাৰ পৰা এচামুচকৈ কেককেইটাৰ ওপৰত গোটেইকেইটা কেকৰ ওপৰত মই দি দিম যাতে চকলেটখিনি মাজত লুকাই যায়। আৰু যেতিয়া আমি এইটো ষ্টিম কৰোঁতে যাতে চকলেটখিনি বাহিৰলৈ ওলাই নাহে তাৰ কাৰণে মানে ওপৰত ঢাকি দিব লাগে আৰু যদি চামুচ দি দিবলৈ অসুবিধা হয় তেতিয়াহ'লে এনেকৈ পাইপিং বেগত ভৰাই ল'ব। মই পাইপিং বেগতে ভৰাই ল'লোঁ বেটাৰখিনি, কাৰণ চামুচ দি ইমান মানে কমফৰ্টেবল ফিল কৰা নাছিলোঁ। সেইকাৰণে পাইপিং বেগৰ ভিতৰত ভৰাই লৈ একদম আৰামত দি দিব পাৰি। চাওক কিমান ধুনীয়াকৈ দিব পাৰি আৰু ইয়াত মই গোটেই কেককেইটাৰ ওপৰত পাইপিং বেগ দি পেলাই কেকৰ বেটাৰটো এড কৰি দিলোঁ। এড কৰি দিয়াৰ পিছত মই এইটো একদম যেনেকৈ কেক বনাই হোৱাৰ পিছত যেনেকৈ অকণ টেপ কৰি দিয়ে নহয় তেনেকৈ ইডলি ষ্টেণ্ডাৰো এনেকৈ টেপ কৰি দিব যাতে গোটেই ওপৰৰ পৰা একদম সমান হৈ যায়। আৰু এনেকুৱা চিন বহি আছে সেই চিনটো নাইকিয়া হৈ সমান হৈ যায়। আৰু ইয়াত চাওক কেককেইটা দেখিবলৈ এতিয়া কিমান ধুনীয়া লাগিছে। ষ্টিম হোৱাৰ পিছত আৰুৱে ধুনীয়া লাগিব।
এয়া ময়ো টেপ টেপ কৰি দিলোঁ। এতিয়া মই এইডালৰ লগত সিডাল ষ্টেণ্ড দি পেলাই ষ্টেণ্ডডাল ভালদৰে বন্ধ কৰি ল'ম। বন্ধ কৰি পেলাই এইটো ষ্টিম কৰি ল'ম। এতিয়া ষ্টিম কৰিবৰ কাৰণে মই এটা ডাঙৰ বাচনত পানী গৰম কৰি লৈছোঁ। আধা লিটাৰমান পানী হ'ব আৰু মানে ইডলি ষ্টেণ্ডডাল তলত থকাকৈ, যেনেকৈ আমি ইডলিৰ কাৰণে মানে ব্যৱহাৰ কৰোঁ আৰু পানী, তেনেকৈ মই এডাল ষ্টেণ্ড থৈ দিছোঁ। ষ্টেণ্ডডালৰ ওপৰত ইডলি ষ্টেণ্ডডালো মই এড কৰি দিম আৰু এইটো 3 পৰা 4 মিনিটৰ কাৰণে ঢাকি পেলাই সিজিবলৈ দিম। মই কেককেইটা 4 মিনিটৰ কাৰণে ষ্টিম কৰিবলৈ কৈছিলোঁ, কিন্তু মই 2 মিনিটত যেতিয়া চেক কৰিবৰ কাৰণে চাইছিলোঁ, তেতিয়া দেখিলোঁ যে মোৰ কেককেইটা ষ্টিম হৈ গ'ল। মানে 2 মিনিটতে আমাৰ এই কেককেইটা হৈ গ'ল ৰেডি। আৰু এয়া চাওক, মই এতিয়া উলিয়াই ল'লোঁ। উলিয়াই পেলাই মই এইটো অকণ ঠাণ্ডা হ'বলৈ দিম, মানে গৰমে গৰমে উলিয়ালে ভাঙিও যাব পাৰে ন। আৰু এয়া চাওক, মই কৈছিলোঁ নহয় মোৰ বেটাৰটো অকণমান বেছি হৈ গৈছিলে। মোৰ তলৰ ষ্টেণ্ডডালত একদম পূৰা লাগি গৈছে ওপৰত গৈ পেলাই। আৰু ওপৰৰ ষ্টেণ্ডডালত লাগি যোৱাৰ কাৰণে মোৰ তলৰ ষ্টেণ্ডডালৰ মানে কেককেইটা অকণ ভাঙিও গৈছে। আপোনালোকে সেইটো ভুল নকৰিব, মানে কমাই এড কৰিব, যাতে একদম ভালকৈ যেনেকৈ ইডলিৰ কাৰণে মানে কৰা হয় তেনেকৈ বেটাৰ এড কৰা হয়, ইডলিতকৈ মানে কমাই কৰিবৰ কাৰণে। এই প্ৰিমিক্সটো বহুত বেছি ফুলে। ময়দা দিলে বাৰু ইমান নুফুলে, কিন্তু প্ৰিমিক্সত বহুত বেছি ফুলে। আৰু কিন্তু উলিয়াবলৈ একেবাৰে সহজ, খাবলৈও সেই ছেইম টেষ্টেই, খাবলৈও ভাল লাগে। আৰু এয়া চাওক, মই গোটেইকেইটা কেক উলিয়াই ল'লোঁ। ওপৰৰ পৰা অকণমান চকলেট গানাছ মই এনেকৈ জিগজাগকৈ দি দিছোঁ, যাতে দেখিবলৈ ভাল লাগে। এইটো স্কিপ কৰিবও পাৰে, কিন্তু দিলে ভাল লাগে, ল'ৰা ছোৱালীবিলাকেও ভাল পাব ন। দেখিবলৈ যিমানেই ভাল লাগিব, ল'ৰা ছোৱালী সিমানেই ইমপ্ৰেছ হ'ব। তেতিয়া আপোনাক বাহিৰৰ পৰা কিনিবলৈও নকয়, আৰু খাবলৈও বিৰাটেই টেষ্টি। এবাৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো, আৰু কেনেকুৱা লাগিছে মোক ক'ব। আৰু এই কেকটো কিমান কোমল চাওকচোন, মই এটা দেখাই দিছোঁ, এটা ভাঙি পেলাইও দেখাই দিছোঁ। ইয়াৰ ভিতৰৰ চকলেটখিনি একেবাৰে সহজ আৰু একেবাৰে বহুতেই ধুনীয়া এটা ৰেচিপি। আপোনালোকক মোৰ আজি এই ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। আৰু চাওক কিমান ধুনীয়াকৈ চকলেটখিনি বাহিৰলৈ ওলাই আহিছে। এনেদৰে এবাৰ বনাই পেলাই চাব, আপোনাৰ ল'ৰা ছোৱালীয়ে বহুতেই বেছি ভাল পাব। আৰু যদি আপুনি এবাৰ বনাই পেলাই আপোনাৰ ল'ৰা ছোৱালীক খোৱালে নহয়, তেওঁলোকে আপোনাৰ পৰা সদায় বিচাৰিব এই কেকটো, ইমানেই ধুনীয়া হয়।